দি লাৰ্ণিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি লৈ আহিছোঁ HCF আৰু LCM পাৰ্ট 3 ভিডিঅ'। আজি আলোচনা কৰিম LCM আৰু HCF, লসাগু আৰু গসাগু বিষয়ে আলোচনা কৰিম। যিহেতু ইয়াৰ পৰা আগতে দুটা ভিডিঅ' দিয়া হৈ গ'ল, যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, গৈ চাই ল'বগৈ। আৰু লং কুৱেশ্যন আলোচনা কৰাৰ আগতে প্ৰথমতে শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম, যিহেতু এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাব পাৰে এক্সামত, সেইকাৰণে কিছুমান সৰু সৰু প্ৰশ্ন আলোচনা কৰিম। আজি প্ৰথম প্ৰশ্নটো হৈছে যে সকলো সংখ্যাৰ সাধাৰণ গুণিতক, মানে সকলোবোৰ সংখ্যাৰ সাধাৰণ গুণিতক কি বুলি যদি প্ৰশ্ন আহে, অপশ্যনত দিয়া আছে 0, 2, 3, 1। আৰু ইয়াৰে কোনটো হ'ব যে সকলোখিনি সংখ্যাৰ সাধাৰণ গুণিতক কি বুলি যদি আহে, তেতিয়া তাৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 4, 1টো হ'ব সকলো সংখ্যা সাধাৰণ গুণিতক। তাৰপিছত 2 নম্বৰতে আছে যে দুটা ক্ৰমিক সংখ্যা গসাগু, মানে দুটা ক্ৰমিক সংখ্যা গসাগু কিমান বুলি যদি আহে, তেতিয়া তাৰ উত্তৰ হ'ব যে অপশ্যন ইয়াত 4টা আছে, আৰু তাৰে শুদ্ধ উত্তৰটো হ'ব যে অপশ্যন নম্বৰ 1 নম্বৰটো, যে দুটা ক্ৰমিক সংখ্যা গসাগু কিমান, এইটোতো যদি প্ৰশ্ন আহে তেতিয়া তাৰ এনচাৰ হ'ব 1। 3 নম্বৰতে আছে যে দুটা ক্ৰমিক যুগ্ম সংখ্যা গসাগু কিমান। দুটা ক্ৰমিক ইয়াত কৈছে যে যুগ্ম সংখ্যা গসাগু কিমান বুলি যদি আহে, সৰি এইটো মই LCM লিখিলোঁ, এইটো হ'ব লাগিছিলে HCF। দুটা ক্ৰমিক সংখ্যা যুগ্ম ক্ৰমিক সংখ্যা কি হৈছে গসাগু কিমান বুলি যদি আহে, ইয়াত আছে যে 0, 1, 2, 3। আৰু যদি যুগ্ম সংখ্যা হয় তেনেহ'লে কি হ'ব, তাৰ গসাগু হ'ব 2। অপশ্যন নম্বৰ 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰতে আছে যে দুটা ক্ৰমিক অযুগ্ম সংখ্যা গসাগু কিমান। ইয়াত কৈছে যে অড নাম্বাৰ, মানে অযুগ্ম সংখ্যা HCF কিমান বুলি সুধিছে, আৰু অপশ্যন একেইকেইটাই আছে 0, 1, 2, 3। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব যে যিহেতু অযুগ্ম সংখ্যা গসাগু কিমান বুলি সুধিছে দুটা ক্ৰমিক সংখ্যা, গতিকে ইয়াৰ অপশ্যন কি হ'ব 1 হ'ব। অপশ্যন নম্বৰ 2টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এনেকুৱা কিছুমান সৰু সৰু প্ৰশ্ন জানি থোৱাটো অতি প্ৰয়োজনীয়। এইবাৰ আহিছোঁ কুৱেশ্যনৰ মাজলৈ। প্ৰথম প্ৰশ্নটোত কি বুলি কৈছে যে 2ৰে পূৰণ কৰিলে পূৰণফল পোৱা যাব 1500, আৰু তাৰ গসাগু 10 হ'লে তাৰ লসাগু কিমান হ'ব। ইয়াত কি বুলি কৈছে যে 2ৰে পূৰণ কৰিলে পূৰণফল কিমান পাব বুলি কৈছে 1500, আৰু HCF কিমান দিয়া আছে 10, আৰু LCM কিমান হ'ব সেইটো আমাক সুধিছে। অপশ্যন দিয়া আছে, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে যিহেতু আমি আলোচনা কৰিছোঁ, তথাপিও আৰু অলপ দি দিছোঁ আপোনালোকৰ প্ৰেক্টিছ হ'বৰ কাৰণে। আৰু এইটো এতিয়া আমি কেনেকৈ কৰিম, যিহেতু আমি LCM আৰু HCFৰ যেতিয়া প্ৰশ্ন আগতে কৰিছিলোঁ, তেতিয়া তাত কি কৰিছিলোঁ, কিছুমান ফৰ্মুলা ব্যৱহাৰ কৰিছিলোঁ, আৰু সেই ফৰ্মুলা ব্যৱহাৰ কৰিয়ে আমি এইকেইটা প্ৰশ্ন উত্তৰ উলিয়াম। আৰু আমাৰ ইয়াত কোনটো ফৰ্মুলা ব্যৱহাৰ হ'ব, ইয়াত যিহেতু কোনটো হ'ব মই লিখি লৈছোঁ, ইয়াত কোনটো ব্যৱহাৰ হ'ব যে সংখ্যা দুটাৰ পূৰণফল ইজুকে লসাগু পূৰণ গসাগু, এই ফৰ্মুলাটোৱে ব্যৱহাৰ হ'ব। যিহেতু আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আগতে বহুতবাৰ প্ৰশ্ন কৰিছোঁ, আৰু এতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম। ইয়াত কৈছে যে 2ৰে পূৰণ কৰিলে পূৰণফল কিমান পোৱা যাব বুলি কৈছে 1500, মানে ফৰ্মুলাটোত কি আছে যে সংখ্যা দুটাৰ পূৰণফল, দুটা সংখ্যা পূৰণফল কিমান হৈছিলে 1500। গতিকে আমি দুটা সংখ্যা পূৰণফল কিমান, মানে 2ৰে যিহেতু পূৰণ কৰিলে কি হ'ব, দুটা সংখ্যা পূৰণফল পাইছিলোঁ আমি, মানে দুটা সংখ্যা পূৰণ কৰিলে মানে কি হ'ব, 2ৰে পূৰণ কৰিছে এটা 2, আৰু আন এটা বেলেগ এটা সংখ্যা যদি আমি লগ খুৱাই লওঁ, তেতিয়া তাৰ পূৰণফল কিমান পাম 1500 পাম। গতিকে সংখ্যা দুটা পূৰণফল আমি কিমান পালোৱেই, সংখ্যা দুটা পূৰণফল কিমান বুলি কৈছে 1500 বুলি কৈছে। সংখ্যা দুটা মানে কোন দুটা, আমি এটা এনেকৈ ধৰি ল'ব পাৰোঁ A পূৰণ B, এই দুটা সংখ্যা বুলি আমি ধৰি ল'ব পাৰোঁ। আৰু ইয়াৰে এটা যদি আমি 2 ধৰোঁ আৰু এটা বেলেগ এটা সংখ্যা হ'ব, মুঠতে এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 1500 পাম। গতিকে A আৰু B দুটা সংখ্যা বুলি ধৰি লৈছোঁ, আৰু ইয়াত কি হৈছে LCM আৰু পূৰণ HCF, এইটোৱে হয়। আৰু এতিয়া সংখ্যা দুটাৰ পূৰণফল কিমান বুলি কৈছে 1500, আমি 1500 পাতি ল'লোঁ। LCM কিমান, LCM আমাক কিমান সেইটো দিয়া নাই, LCM আমাক উলিয়াবলৈ দিছে।
আৰু HCF পালোঁ এতিয়া HCF কিমান হয় HCF হৈছে 10 গতিকে আমি 10 টো লিখি ললোঁ এতিয়া কি কৰিম এটো আমি পাই গলো গতিকে এটা আমি এটো একেবাৰে সহজ এটা আমি এটো কটাকটি কৰি দিলে আমি ইয়াৰ উত্তৰ পাই যাম এটা আমি L টো এই সমান চিহ্নৰ ইফালে লৈ আহিম যেহেতু ইয়াত 1500 আছে ইয়াতো 10 আছে এই দুটা যেহেতু আমাক কটাকটি যাব ইয়াতে কৰি দিব পাৰি আগা পিছা নকৰাকে মই তথাপিও ইয়ালে লৈ আহিছো বুজাত সহজ হ'বলে ইয়াত 1500 পাতি ললো যেহেতু সমান চিহ্নৰ আগত কি আছে পূৰণ হৈছে এপিনে আহিলে কি হ'ব হৰণ হৈ যাব কিহৰ লগত হৰণ হ'ব 10 টোৰ লগত হৰণ হ'ব গতিকে এটো কটাকটি কৰি দিলো কটাকটি কৰি দিলে ইয়াত কিমান থাকিলেগে 0 0 কাট খালে 105 থাকিলে গতিকে এলসিএম কিমান আমাক এলসিএম কিমান হ'ব এটো উলিয়াব দিছে এলসিএম কিমান পালো 150 পালো 150 অপচনত আছে নে আছে 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 150 এটো লাইন নপঢ়াকৈ আমি ইয়াটো এটা অকমান শৰ্ট কৰিব বিচাৰিছো এই ফৰ্মুলাটো পাতি ললো নাপাতিলো হয় জানিলে মানে নাপাতিলো হয় এটোটা মই বুজিবৰ কাৰণে পাতি দিলো তাৰ পিছত সংখ্যা দুটা পূৰণফল 1500 আৰু L into 10 এনেকৈ পাতি ললো এতিয়া আমি ইয়াতে কটাকটি কৰিব পাৰিম যেটো ইয়াত সমান চিন আছে এই 0 কাটিলো ইয়াতো 0 কাটিলো ইয়াত থাকিলে কিমান 150 L গতিকে এলসিএম কিমান পালো 150 পালো এই একেটা লাইনতে আমি এটা প্ৰশ্ন উত্তৰ উলিয়াব পাৰো কিন্তু এইখিনি বুজি পাবৰ কাৰণে বা আপোনালোকে এটো কৰিলো বেছি টাইম নালাগে এনেকৈ আপুনি কৰিব পাৰিব আশা কৰো এটো প্ৰশ্ন বুজি পালে বুলি 2 নম্বৰ প্ৰশ্নটো হৈছে যে আটাইতকৈ সৰু কি সংখ্যাক 44 55 আৰু 220 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব বুলি কৈছে 5 থাকিব গতিকে ইয়াৰ অপচন দিয়া আছে আৰু ইয়াৰে কোনটো শুদ্ধ হ'ব আটাইতকৈ সৰু কি সংখ্যাক মানে এইকিটা সংখ্যাৰে হৰণ কৰিলে ভাগশেষ 5 থাকিব এটো আমাক সুধিছে এতিয়া আমি এটো কেনেকৈ কৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি সদায় এলসিএম উলিয়াব লাগিব এলসিএম উলিয়াম এলসিএম কাৰকাৰ মাজত উলিয়াম এলসিএম আমি উলিয়াম কাৰকাৰ 44 55 আৰু 220 এই কিটা সংখ্যাৰ কি কৰিম আমি এলসিএম উলিয়ালে এটা আমি এটো কেনেকৈ উলিয়াম প্ৰথমতে আমি 2 ললো 2 2 22 হ'ব 55 টো 2 ৰে বাৰ নেছে আৰু ইয়াত কিমান দিব 110 থাকিব আকৌ এতিয়া আমি এটো কি কৰিম হৰণ কৰিব লাগিব এতিয়া আমি কিহেৰে কৰিম আকৌ এবাৰ 2 ৰে কৰিম 11 যাব আৰু ইয়াত যেহেতু না যায় আৰু এটোত কিমান হ'ব 55 হ'ব তাৰ পিছত এতিয়া আমি কিহেৰে কৰিম এতিয়া আমি 5 ৰে কৰিম 5 1 55 ইয়াতো হ'ব 11 গতিকে এইকিটা গুটেকিটা 1 1 হৈ গ'ল এতিয়া আমি কি কৰিম 11 ৰে কৰিম ইয়াত একবাৰ ইয়াতো যাব একবাৰ ইয়াতো যাব একবাৰ এতিয়া কিমান থাকিলে আমি এলসিএম এই গুটেকিটা এলসিএম কিমান পাম 22 + 2 + 5 + 11 আমি এইকিটা পালো আৰু এতিয়া এই 1 কিটা লিখিব লগা হলে কিন্তু 1 হৰণ কৰি পূৰণ কৰিলে যেটো একে পাম হেকাৰণে আমি এইকিটা নাইলো এতিয়া আমি এইকিটা পূৰণ কৰি দিলে আমি কিমান পাম প্ৰথমতে এটো পূৰণ কৰিম তাৰপা ইয়াত কৰিম তাৰপা পিছত ইয়াত কৰিম ঠিক আছে এইকিটা আমি হৰণ কৰিলে কিমান পাম 220 পাম এতিয়া এই গুটে তিনটা 44 55 আৰু 220 এইকিটা আমি কি পালো এই গুটে তিনটাৰ সংখ্যা এলসিএম কিমান পালো এলসিএম পালো 220 মানে এতিয়া আমাৰ প্ৰশ্নটোত কৈছিলে যে হৰণ কৰিলে এই সংখ্যাকিটা যদি হৰণ কৰিলে ভাগশেষ কিমান থাকিব কৈছে 5 থাকিব গতিকে 5 থাকিলে এতিয়া আমি এটো কেনে কৰিলা আমি এতিয়া কিমান পালো 220 আৰু ভাগশেষ কিমান আছিল ৰিমাইন্ডাৰ 5 এই 220 লগত আমি কি কৰিম 5 টো আমি প্লাস কৰি দিম আৰু 5 টো প্লাস কৰি দিলে আমি কিমান পাম 225 মানে 225 পাম গতিকে ইয়া কোনটো শুদ্ধ হ'ব অপচন নম্বৰ 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ কিয়নো এনেকে পালো মানে এটো যেহেতু আমি ইয়াত লগত কিয়নো প্লাস কৰিলো ইয়াৰ যেহেতু এই গুটে তিনটা আমি এলসিএম উলিয়ালৈ 220 পালো 220 যেতিয়া পালো আমাক কৈছিলে যে ইয়াত কৈছে যে ভাগশেষ মানে হৰণ কৰিলে ভাগশেষ কিমান থাকিব 5 থাকিব এই 5 টো আমি কি কৰিলো ইয়াৰ লগত প্লাস কৰি দিলো এতিয়া আমি 225 পালো গতিকে এটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো এটো প্ৰশ্ন বুজি পালে বুলি
3 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা গসাগু আৰু লসাগু ক্ৰমে 4 আৰু 60 যদি এটা সংখ্যা 20 হয় আনটো সংখ্যা কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আলোচনা কৰিছো কিন্তু এটো প্ৰেক্টিছৰ কাৰণে দিছো লগতে মই কৈ দিছো আৰু আপোনালোকে এটো প্ৰথমতে নিজে কৰি চাওক যে শুদ্ধ উত্তৰটো উলিয়াব পাৰিছে নে নাই পৰা এতিয়া আমি কি কৰিম এটো কি কৈছে যে দুটা সংখ্যা LCM আৰু HCF কিমান দিছে 60 আৰু 4 দিছে আৰু এটা সংখ্যা যদি 20 আনটো কিমান বুলি সুধিছে একেবাৰে ইজি প্ৰশ্ন হয় ইয়াত যেটো ফৰ্মুলা আছে হেতু ফৰ্মুলা আমি প্ৰথমতে লিখি লম ইয়াত কি আছিল যে সংখ্যা দুটা কি আছিল পূৰণফল ইজুগাল কিমান লসাগু আৰু কি আছিল পূৰণ গসাগু মানে কি হ'ব product of the two number is equal কিমান হ'ব LCM into HCF এটো নিলিখিলেও এটো মই এনে জাস্ট বুজি পাবৰ কাৰণে লিখি দিছো লগতে ফৰ্মুলাটো দি লিখি দিছো যেহেতু মই ফৰ্মুলা ব্যৱহাৰ কৰি এটো প্ৰশ্ন কৰিছো আৰু ইয়াত কি বুলি কৈছে যে সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি বুলি ধৰিছো A আৰু B বুলি ধৰি লৈছো আৰু এটা সংখ্যা কিমান দিছে 20 A সংখ্যাটো জানিবা 20 দিলে আৰু এই B টো দিয়া নাই আৰু LCM কিমান দিছে LCM দিয়া আছে 60 আৰু HCF কিমান দিয়া আছে HCF দিয়া আছে 4 এতিয়া আমি এটো একদমই ইজি এতিয়া আমি কি কৰিম এই 60 টো এতিয়া আমি কি কৰিম যে এটোটা পূৰণ কৰি দিম এটোটা পূৰণ কৰি দিলে মানে কিমান পাম ইয়াত যেটো পূৰণ কৰিব দিছে দুইটাৰে আৰু ইয়াত যেটা আমাৰ LCM HCF দুইটা দিয়া আছে সেই কাৰণে আমি এটোটা পূৰণ কৰি দিলে আমি কিমান পাম 0 to 4 মানে 240 পাম আৰু ইয়াত কিমান পালো ইয়াত একেটাই হ'ব এটো ইমান দিখুলা নকলেও মই তথাপিও এনে দিখুলিয়া অলপ কৈ দিছো বুজিবৰ কাৰণে এতিয়া কি হ'ব ইয়াত যেটো আমি দুটা সংখ্যা আছিল এটা A আছিল এটা B আছে A মানটো কিমান 20 আছে আৰু B মানটো আমাক দিয়া নাই B মানটো আমাক উলিয়াব দিছে মানে আনটো সংখ্যা উলিয়াব দিছে আনটো সংখ্যা উলিয়াব জানতে এতিয়া আমি কি কৰিম B মানে যেটো আমাক দিয়া নাছিল হেতু আমি এতিয়া উলিয়াম ইয়াত কি হ'ব 240 ডিভাইডেড বাই কিমান হ'ব এটো আহিব 20 টো ইয়াত ললো এতিয়া আমি কি কৰিম 0 0 কাটি দিলো আৰু 2 ইয়াত 24 কিমান বাৰ যাব 12 বাৰ যাব গতিকে ইয়াত হ'ব 12 এতেকে আনটো সংখ্যা কি হ'ব B মান কিমান পালো 20 মানে আনটো সংখ্যা কিমান বুলি আছিল ন আনটো সংখ্যা কিমান বুলি আছিল প্ৰশ্নত কৈছিল আনটো সংখ্যা কিবা এটা যদি 20 হয় আনটো সংখ্যা কিমান আনটো সংখ্যা আমি কিমান পালো 12 পালো আনটো সংখ্যা হ'ব 12 গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন 2 নম্বৰটো হৈছে ইয়া শুদ্ধ উত্তৰ 12 আশা কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে একদমই পাৰিব একেবাৰে সহজ